জুই নিশা 12:30 বজাত যিকুৰা জুই লাগিছিল এই মোৰ পিছফালে থকা যিটো স্বাগত স্কুৱেৰ এই স্বাগত স্কুৱেৰৰ যিকুৰা বিধ্বংসী অগ্নিকাণ্ড সেই বিধ্বংসী অগ্নিকাণ্ডৰ বৰ্তমান সময়ত কিন্তু বাহিৰৰ পৰা সেই অগ্নি আপুনি দেখিবলৈ নাপায় কিন্তু ভিতৰৰ ভাগত বৰ্তমানে উমি সেই জুইকুৰা জ্বলিয়ে আছে এখনৰ পাছত আন এখন ফায়াৰ ব্ৰিগেডৰ গাড়ীয়ে তেওঁলোকে পানী লৈ আনি যেনেধৰণে জুইকুৰা নুমুৱাবৰ বাবে চেষ্টা কৰিছে কিন্তু বৰ্তমান সময়ত বাহিৰৰ পৰা সেই জুইকুৰা আপুনি দেখিবলৈ নাপাব কিন্তু ভিতৰৰ ভাগত তেওঁলোকে কোৱাৰ দৰে ভিতৰৰ ভাগত বৰ্তমানো সেই জুইৰ যিটো উত্তাপ বৰ্তমানে সেই উত্তাপ বিৰাজমান কৰি আছে বৰ্তমান সময়তো ভিতৰৰ ভাগত পানী মাৰি থকা হৈছে আৰু দেখিবলৈ পাইছে যিটো স্বাগত স্কুৱেৰ যিটো প্ৰায় 6টা মহলা আছে প্ৰায় 6টা মহলা ইতিমধ্যে জ্বলি ভস্মীভূত হৈ গৈছে আৰু প্ৰায় জানিব পৰা মতে তলৰ 2টা মহলাত কাপোৰৰ গুদাম আছিল বিলাসী যি কাপোৰ প্ৰায় ব্ৰেণ্ডেড কাপোৰৰ যি গুদাম আছিল সেই গুদাম ইতিমধ্যে জ্বলি চাৰখাৰ হৈ গৈছে সমান্তৰালকৈ 3টা মহলাত যি ষ্টেট বেংকৰ শাখা আছিল SBIৰ যি শাখা আছিল সেই শাখাও ইতিমধ্যে যিসমূহ তাত থকা যিসমূহ নথি পত্ৰ হওক বা যিসমূহ কাগজ পত্ৰ সেইসমূহ ইতিমধ্যে জ্বলি শেষ হৈ যোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে যদিও কিন্তু কিছু সময় পূৰ্বে বেংক কৰ্তৃপক্ষ আচলতে যিসকল লোকে বেংক লোনৰ ক্ষেত্ৰত আচলতে নিজৰ সা সম্পত্তি যিসকলে তেওঁলোকে মৰ্টগেজ হিচাপে দি তেওঁলোকে ৰাখে সেইসমূহ বা ইয়াত বহুকেইটা লকাৰো আছে বুলি জানিব পৰা গৈছে সেইসমূহ লকাৰত আচলতে যিসমূহ গ্ৰাহকে তেওঁলোকে নিজৰ সেই সম্পত্তি বা সেই সম্পত্তিসমূহ থয় কিন্তু কোনে কেনেকৈ কি ধৰণে থৈছে সেইসমূহ ইতিমধ্যে জ্বলি বাহিৰৰ পৰা দেখাৰ ধৰণে যেনেধৰণে কলা হৈ গৈছে সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ গৈছে আৰু দেখিবলৈ পাব দ্বিতীয় মহলাটোত যি কাপোৰৰ মই কৈছোঁ যে যি কাপোৰৰ শ্ব'ৰুম আছিল বৰ্তমান সময়তো সেয়া দেখিবলৈ পোৱা গৈছে যে কাপোৰসমূহ এতিয়াও দেখিবলৈ পাব সেই কাপোৰসমূহ আঁতৰৰ পৰা দৃশ্যপট দেখিব পোৱা গৈছে এই কাপোৰসমূহ আছে সেই দ্বিতীয় মহলাটোত হয়তো জুই লগা নাছিল তাৰ ওপৰ মহলা সোহম এম্পেৰিয়াৰ লিখা দেখিবলৈ পাইছে ৰেড আখৰে যিটো সোহম এম্পেৰিয়াৰ লিখা আছে সেই স্থানৰ পৰা জুই অগ্নিৰ সূত্ৰপাত হয় তৃতীয় মহলাটোৰ পৰা সেই তৃতীয় মহলাটোৰ পৰা যি অগ্নি সূত্ৰপাত হয় তাৰ ক্ৰমে ওপৰলৈ একেবাৰে ওপৰৰ মহলাৰ সেই যিকেইটা শাখা SBIৰ 3টা শাখা সমান্তৰালকৈ গোটেইসমূহ কেনেধৰণে জ্বলি চাৰখাৰ হৈ গৈছে দৃশ্যপট দেখিলে অনুমান কৰিব পাৰিব ওপৰত দেখিবলৈ পাইছে ফায়াৰ ব্ৰিগেডৰ যিসকল লোক তেওঁলোকে ভিতৰৰ ভাগত প্ৰৱেশ কৰি তেওঁলোকে সেই জুই নুমুৱাৰ চেষ্টা কৰিছে প্ৰায় একেবাৰে ওপৰৰ মহলাত দেখিলে অনুমান কৰিব পাৰিব তেওঁলোকে ভিতৰ ভাগত প্ৰৱেশ কৰি তেওঁলোকে জুই নুমুৱাৰ চেষ্টা কৰিছে আৰু সমান্তৰালকৈ যদি এটা কথা কওঁ যে বেংক কৰ্তৃপক্ষই আশ্বাস দিছে যে যিসকল লোকে তেওঁলোকে লোনৰ বাবদ হওক বা তেওঁলোকৰ যিসমূহ সা সম্পত্তি তেওঁলোকে সুৰক্ষিত স্থানত আচলতে সকলোৱে ষ্টেট বেংকত ৰাখে আৰু তেনে ক্ষেত্ৰত তেওঁলোকৰ যিসমূহ সা সম্পত্তি সেই সা সম্পত্তিসমূহ সুৰক্ষিত অৱস্থাত আছে বুলি কৈছে আৰু জুইকুৰাৰ কথা যদি কওঁ কিন্তু বাহিৰৰ পৰা জুইকুৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা নাই যদিও কিন্তু ভিতৰৰ ভাগত জুইকুৰা বৰ্তমানেও জ্বলি আছে বিভিন্নজন আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত বৰ্তমান সময়তো ফায়াৰ ব্ৰিগেডৰ গাড়ী এখনৰ পাছত এখন গাড়ী লৈ অনা হৈছে বিভিন্নজন আছে তেওঁলোকে ইয়াত আহি উপস্থিত হৈছেহি আৰু সকলোৱে মই কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনালোক ওচৰৰে এনেধৰণে সকলো আহি ইয়াত আছেহি মই আপোনাৰ পৰা ওচৰলৈ আহিছোঁ প্ৰায় সম্পূৰ্ণৰূপে ইতিমধ্যে জ্বলি কলা হৈ গৈছে অকণমান এইফালে আগুৱাই আহক দেখিবলৈ পাইছে কেইবাটাও তৃতীয় মহলাৰ পৰা ইতিমধ্যে জ্বলি চাৰখাৰ হৈ গৈছে হয় মই যোৱাকালিৰ পৰা দেখা পাইছোঁ অলমষ্ট 40 ঘণ্টা হ'ল আমাৰ অসমৰ ইতিহাসত বোধহয় এইটো সৰ্ববৃহৎ অগ্নিকাণ্ড কাৰণ এই অগ্নিকাণ্ডটো ইমান সময় লগাৰ এটা কাৰণ মই দেখিছোঁ মই জেগাখিনি চালোঁ কালি ছ'চিয়েল মিডিয়াতো চাই আছোঁ আৰু যিটো ফায়াৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে কালিৰ পৰা মই লাইভো চাইছোঁ আৰু মই ছ'চিয়েল মিডিয়াতো চাইছোঁ যথেষ্ট কষ্ট কৰিছে মানিব লাগিব তেওঁলোকে এয়াৰফ'ৰ্চ NDRF যিবিলাক আছে এইবিলাককো তেওঁলোকে ইউজ কৰিছে আৰু ফায়াৰ ডিপাৰ্টমেণ্টৰ 22খনকৈ গাড়ী তেওঁলোকে ইউজ কৰিছে কিন্তু এইটো কিয় নিৰ্বাপন কৰিব পৰা নাই মই জেগাখিনি চালোঁ কাৰণ এটা ইমান ডাঙৰ গুৱাহাটীৰ মাজমজিয়াত ইমান ডাঙৰ এটা বিল্ডিং এই বিল্ডিংটো পাৰ্মিশ্যন পাব গ'লে GMDয়ে হওক বা GMCয়ে হওক তেওঁলোকে যিটো এখন ডাঙৰ সাইজৰ ফায়াৰ ব্ৰিগেড যাব পৰা ব্যৱস্থা থাকিব লাগে সেইটো নাই আপোনালোকে প্ৰত্যক্ষ কৰিব লাইভত আনিব আপোনালোকে সেইটো নাই পিছফালে যদি গাড়ীখন যাব পাৰিলে হয়
তেতিয়াহ'লে তেওঁলোকে পানী মাৰি পেলাই কালিয়ে নিৰ্বাপন কৰিব পাৰিলে হয়। এতিয়াও উমি জ্বলি আছে, চব ধোঁৱা ওলাই আছে, গতিকে এতিয়াও নিৰ্বাপন কৰিব পৰা নাই। নাম্বাৰ 2, এই বিল্ডিংটোত যি ছেফটি এণ্ড ছিকিউৰিটি ৰিজন আছে, যিটো ফায়াৰ এক্সটিংগুইচাৰ হওক বা হাইড্ৰেণ্ট ছিষ্টেম, যিটো ফায়াৰৰ ডিপাৰ্টমেণ্টৰ যিটো গতিকে সেইটো তেওঁলোকে এই বিল্ডিঙৰ পাৰ্মিশ্যনৰ আগত সেই বিল্ডিঙৰ পাৰ্মিশ্যন NOC ল'ব লাগে ফায়াৰ ডিপাৰ্টমেণ্টৰ পৰা, NOC ল'ব লাগে। গতিকে NOC দিওঁতে যদি গাফিলতি আছিল এইবিলাকত, তেওঁলোকে কেনেকৈ NOC পালে, যিবিলাক থাকিব লাগে। আৰু ইয়াৰে যিবিলাক ছিকিউৰিটি আছে, ষ্টেট বেংকৰে হওক বা বিল্ডিঙৰ ছিকিউৰিটি, তেওঁলোকক কিয় পৰ্যাপ্ত পৰিমাণৰ ট্ৰেইনিং দিয়া নাই? কাৰণ তেওঁলোকে ছিকিউৰিটি না, ছিকিউৰিটি অকল গাড়ী অহা যোৱাৰ কাৰণে ছিকিউৰিটি নহয়তো। তেওঁলোকে ইয়াতে এই বেংকত কিমান লক্ষ লক্ষ মানুহৰ ইয়াত একাউণ্ট আছে, বহুত ধৰণৰ ডকুমেণ্ট আছে, বহুত ধৰণৰ প্ৰপাৰ্টি ইয়াত ৰখা আছে। গতিকে সেইবিলাক গ'লে বেংকৰ কোনো আহি যায় নাই, গভৰ্ণমেণ্টৰো একো নাহে। কিন্তু যিবিলাক ভুক্তভোগী, যিবিলাক সাধাৰণ ৰাইজ আছে, তেওঁলোকৰ যিবিলাক ডকুমেণ্ট হওক বা টকা পইচা একো নাই, প্ৰপাৰ্টি হওক, সেইবিলাক গ'লে বহুত কষ্ট হয় ওলাবৰ কাৰণে। 3 নম্বৰ কথা, মই কালি শুনিব পাইছোঁ যে ইয়াত বোলে শ্বৰ্ট চাৰ্কিট হৈছিল। যিজনে কৈছে যে শ্বৰ্ট চাৰ্কিট হৈছে, তেখেতে তাৰমানে আগতীয়াকৈ উমান পাইছিলে। যদি শ্বৰ্ট চাৰ্কিট হোৱাৰ কথা উমান পাইছিলে, তেতিয়াহ'লে তেওঁলোকে এই শ্বৰ্ট চাৰ্কিটৰ কাৰণে ব্যৱস্থা কিয় নল'লে? যদি ল'লে হয়, তেতিয়াহ'লে ইমান ডাঙৰ ঘটনা আজিলৈ ঘটিবলৈ নাপালে হয়। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী, যিহেতু তেওঁলোকে গৃহ বিভাগ চাই আছে, গতিকে আপোনাৰ ডিপাৰ্টমেণ্টক সকলোকে বহক আৰু ডাঙৰ যিবিলাক IAS অফিচাৰ এই লগত ৰিলেট আছে, তেওঁলোকক আপুনি লেচন দিয়ক যে এইবিলাক ঘটনা কিয় ঘটি আছে। তাৰ কাৰণে বিভাগীয় যিবিলাক বিভাগ আছে, তেওঁলোকৰ কি অৱহেলা, সেইবিলাক কৰক আৰু তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়ক। আৰু উচ্চ পৰ্যায়ৰ, কাৰণ এইটো ঘটনা নট এ জকছ, এইটো জকছ নহয়, এইটো গুৱাহাটীৰ মাজমজিয়াত আমাৰ অসমত এসময়ত শাসন কৰা কংগ্ৰেছ দলৰ যিটো মুখ্য কাৰ্যালয় আছে ৰাজীৱ ভৱন, তাৰ লগত আৰু আশে পাশে বহুত বিল্ডিং আছে। গতিকে কেৱল এটা নহয়, আপুনি যদি চাই, যদি জুইকুৰা বিয়পি গ'ল হয়, কাষতে এইটো এটা অন্য এটা এপাৰ্টমেণ্টৰ কাষতে, কাৰণ একেবাৰে কাষতে চব লাগি আছে, তেনে ক্ষেত্ৰত হয়তো ভয়ংকৰ ঘটনা ঘটিলে। সঁচাকৈ ভয়ংকৰ ঘটনা। যদি যিটো ফায়াৰ ডিপাৰ্টমেণ্টৰ যিবিলাক ছিষ্টেম থাকে, হাইড্ৰেণ্ট ছিষ্টেম চাব আপোনালোকে, পাইপ থাকে, পাইপেদি আপোনাৰ গান মেটেলেদি হেৰি থাকে, ডাঙৰ ফায়াৰ এক্সটিংগুইচাৰ থাকিব লাগে, সেইবিলাক নিশ্চয় বিকল হৈ গৈছিল, এক্সপেৰি হৈ গৈছে, নহ'লে কিয় জুই নমাব নলয়? জুইটোতো একেলগে 6 মহলাত উঠি যোৱা নাই নহয়, আছাম টাইপ হ'লে বেলেগ কথা, RCC বিল্ডিং। গতিকে প্ৰত্যেকটা ফ্ল'ৰতে থাকে সেইবিলাক বস্তু, সেইবিলাক কিয় অপাৰেট নকৰিলে? যদি কৰিলে হয়, তেতিয়াহ'লে ডিপাৰ্টমেণ্টৰ গাড়ী অহাৰ আগতে জুই নিৰ্বাপন হ'লগৈ। আৰু এটা কথা কৈছে, পানী যে ফায়াৰ ব্ৰিগেডৰ গাড়ী সোমাই যোৱাৰ বাবে উপযুক্ত স্থান নাই। কাৰণ আপুনি যদি চাই, এইখিনিৰে সন্মুখৰ পৰা মাৰিবলগীয়া হৈছে, পিছফালৰ যিটো ছাইড বৰ্তমানে উমি জুইকুৰা জ্বলি আছে, হয়তো ছাইডেদি যদি গাড়ী পিছফালে যাব পাৰিলে হয়তো সোনকালে জুইকুৰা নুমাব পাৰিলে। সঁচা কথা কৈছে, কাৰণ পিছফালে সন্মুখত ছাইডত আৰু 2 ছাইডৰ পৰা এখন ডাঙৰ ফায়াৰ ব্ৰিগেড যাব পৰা ব্যৱস্থা হ'ব লাগে। মই জানো GMD পাৰ্মিশ্যন তেতিয়াহে দিয়ে, আৰু ফায়াৰ ডিপাৰ্টমেণ্টেও তেতিয়া পাৰ্মিশ্যন দিয়ে। গতিকে আপোনালোকে চাওক, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বিভাগক লগাওক, ইয়াতে আপুনি নিৰ্দেশনা দিয়ক যে কিয় কাৰণে সেইবিলাক নাৰাখিলে, যাৰ কাৰণে আজি ডাঙৰ গাড়ী যাব পৰা নাই। যদি গ'ল হয়, তেতিয়াহ'লে এই জুই কেতিয়া নিৰ্বাপন কৰিব পাৰিলো। মই নিশ্চিতভাৱে চাওক, মই দেখুৱাইছো পুনৰবাৰ, এইটোৱে কৈছে যিটো স্বাগত স্কুৱেৰ, বৰ্তমান সময়তো সেই ভিতৰৰ ভাগত যিকুৰা জুই, সেই জুইকুৰা উমি জ্বলি আছে বুলি ফায়াৰ ব্ৰিগেডৰ সৈতে জড়িত যিসকল লোক, তেওঁলোকে উল্লেখ কৰিছে। আপোনাক এই মুহূৰ্তত জনাইছো ধন্যবাদ, কাৰণ শেহতীয়াকৈ আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।